নাজৰা হুলাংকাটনি গাঁৱৰ যুৱক পংকজ দত্তই নিজ ঘৰতেই গঢ় দি তুলিছিল এটা বেকাৰীৰ উদ্যোগ। স্থানীয় ৩০টা পৰিয়ালকো সংস্থাপন দিছিল পংকজ দত্তই। ব্যৱসায় কৰিবলৈ বেংকৰ পৰা প্ৰায় ২ কোটি টকাৰ ঋণো লৈছিল। সময়মতে পৰিশোধ কৰি আহিছিল কিস্তি। কিন্তু দিশৰ বলিয়াবানে নিমিষতেই চুৰমাৰ কৰিলে তেওঁলোকৰ সপোন। এতিয়া নিৰুপায় হৈ পৰিছে যুৱ ব্যৱসায়ী পংকজ দত্ত। নিজক থান ঠিক কৰিব নে বেংকৰ ধাৰ পৰিশোধ কৰিব নে পুনৰ আগৰ ব্যৱসায় নতুনৰ পৰা আৰম্ভ কৰিব। তেওঁৰ ভৰসাত থকা ৩০টা পৰিয়ালক কিদৰে চলাব তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে যুৱ ব্যৱসায়ী পংকজ দত্ত। কিয়নো বলিয়াবানে জীৱন জীৱিকা সপোন সকলো যেন চুৰমাৰ কৰি থৈ গ'ল আৰু তাৰ পাছতে এতিয়া দিশহাৰা হৈ পৰিছে এগৰাকী যুৱ ব্যৱসায়ী পংকজ দত্ত। মিঠাই আছে সুইটছ এণ্ড বেকাৰী। আচ্ছা, ইয়াত আপোনাৰ কিমান মানুহে ইয়াত এমপ্লয়ী আছিলে? আপোনাৰ ধৰক পোহপাল দি আছিলে মানুহখিনি? মোৰ টোটেল ব্যৱসায়ৰ লগত জড়িত ৩০জন মান হ'ব। হয়, 30টা ফেমিলি। ৩০টা ফেমিলি ইয়াৰ পৰা ধৰক মোৰ এই ব্যৱসায়টোৰ পৰা মানে জড়িত হৈ চলি আছিলে। নিজকো ধৰি পিনে নিজৰ ফেমিলিটো মই চলাই আছিলোঁ আৰু এই ৩০টা ফেমিলিও মোৰ পৰাই ধৰক এই কিবা এটা হওক পাই পিনে চলি আছিলে। ধৰক মইতো ক্ষুদ্ৰ ব্যৱসায়ী হয়। কিবা বচাব পাৰিলেনে? একো নোৱাৰিলোঁ চব একোৱেই নোৱাৰিলোঁ। হয়, এতিয়া কি কয় চৰকাৰে? কিবা কৈছে? চৰকাৰে আজি মই চি এম ছাৰক লগ পাইছিলোঁ। তেওঁ আশা দিছে যে আমাক কিবা এটা ধৰক এইবিলাকৰ সুবিধা কৰি দিব পাৰিম বুলি কৈছে। কি কয় এতিয়া ছাৰ, আজি মই কৈ থৈ আহিলোঁ বাৰু। এনেই আপোনাৰ ঘৰে আৰু আপোনাৰ ইণ্ডাষ্ট্ৰি মিলাই কিমানমান টকাৰ লোকচান হৈছে? মোৰ 2 কোটিমান টকা লছ হৈছে। পাৰিবনে আকৌ ঠন ধৰিব? ঠন ধৰিবলৈতো আশা কম আছে। কঁকালটো ভাগিয়ে পেলালে। কি কৰিব এতিয়া? তাকেতো এতিয়া ধৰক আমি থলুৱা মানুহখিনিৰ ওপৰত লৈ পিনি ব্যৱসায় কৰিছিলোঁ। এতিয়া ধৰক আমাৰ গাঁৱৰ ওচৰত যিমান মানুহ আছে চবৰে একেই অৱস্থা, কাৰণ সেই মানুহখিনি সবল হোৱালেহে আমাৰ ব্যৱসায়টো ভাল হ'ব। গতিকে সেই মানুহখিনি চবৰে। নাজৰা হুলাংকাটনি গাঁৱৰ যুৱক পংকজ দত্তই নিজ ঘৰতেই গঢ় দি তুলিছিল এটা বেকাৰীৰ উদ্যোগ। স্থানীয় ৩০টা পৰিয়ালকো সংস্থাপন দিছিল পংকজ দত্তই। ব্যৱসায় কৰিবলৈ বেংকৰ পৰা প্ৰায় ২ কোটি টকাৰ ঋণো লৈছিল। সময়মতে পৰিশোধ কৰি আহিছিল কিস্তি। কিন্তু দিশৰ বলিয়াবানে নিমিষতেই চুৰমাৰ কৰিলে তেওঁলোকৰ সপোন। এতিয়া নিৰুপায় হৈ পৰিছে যুৱ ব্যৱসায়ী পংকজ দত্ত। নিজক থান ঠিক কৰিব নে বেংকৰ ধাৰ পৰিশোধ কৰিব নে পুনৰ আগৰ ব্যৱসায় নতুনৰ পৰা আৰম্ভ কৰিব। তেওঁৰ ভৰসাত থকা ৩০টা পৰিয়ালক কিদৰে চলাব তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে যুৱ ব্যৱসায়ী পংকজ দত্ত। কিয়নো বলিয়াবানে জীৱন জীৱিকা সপোন সকলো যেন চুৰমাৰ কৰি থৈ গ'ল আৰু তাৰ পাছতে এতিয়া দিশহাৰা হৈ পৰিছে এগৰাকী যুৱ ব্যৱসায়ী পংকজ দত্ত। মিঠাই আছে সুইটছ এণ্ড বেকাৰী। আচ্ছা, ইয়াত আপোনাৰ কিমান মানুহে ইয়াত এমপ্লয়ী আছিলে? আপোনাৰ ধৰক পোহপাল দি আছিলে মানুহখিনি? মোৰ টোটেল ব্যৱসায়ৰ লগত জড়িত ৩০জন মান হ'ব। হয়, 30টা ফেমিলি। ৩০টা ফেমিলি ইয়াৰ পৰা ধৰক মোৰ এই ব্যৱসায়টোৰ পৰা মানে জড়িত হৈ চলি আছিলে। নিজকো ধৰি পিনে নিজৰ ফেমিলিটো মই চলাই আছিলোঁ আৰু এই ৩০টা ফেমিলিও মোৰ পৰাই ধৰক এই কিবা এটা হওক পাই পিনে চলি আছিলে। ধৰক মইতো ক্ষুদ্ৰ ব্যৱসায়ী হয়। কিবা বচাব পাৰিলেনে? একো নোৱাৰিলোঁ চব একোৱেই নোৱাৰিলোঁ। হয়, এতিয়া কি কয় চৰকাৰে? কিবা কৈছে? চৰকাৰে আজি মই চি এম ছাৰক লগ পাইছিলোঁ। তেওঁ আশা দিছে যে আমাক কিবা এটা ধৰক এইবিলাকৰ সুবিধা কৰি দিব পাৰিম বুলি কৈছে। কি কয় এতিয়া ছাৰ, আজি মই কৈ থৈ আহিলোঁ বাৰু। এনেই আপোনাৰ ঘৰে আৰু আপোনাৰ ইণ্ডাষ্ট্ৰি মিলাই কিমানমান টকাৰ লোকচান হৈছে? মোৰ 2 কোটিমান টকা লছ হৈছে। পাৰিবনে আকৌ ঠন ধৰিব? ঠন ধৰিবলৈতো আশা কম আছে। কঁকালটো ভাগিয়ে পেলালে। কি কৰিব এতিয়া? তাকেতো এতিয়া ধৰক আমি থলুৱা মানুহখিনিৰ ওপৰত লৈ পিনি ব্যৱসায় কৰিছিলোঁ। এতিয়া ধৰক আমাৰ গাঁৱৰ ওচৰত যিমান মানুহ আছে চবৰে একেই অৱস্থা, কাৰণ সেই মানুহখিনি সবল হোৱালেহে আমাৰ ব্যৱসায়টো ভাল হ'ব। গতিকে সেই মানুহখিনি চবৰে